Hello friends, welcome back to my channel. আৰু মই আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো যেটো নেকি ইটাৰ কেৰেলা একচুয়ালি বিটাগাৰ্ডৰ একচুয়ালি ইয়াৰ ডিমান্ডটো বহুতে হাই হয় আৰু গোটেই বছৰটোত সাধাৰণতে দেখা যায় ইটাৰ কেৰেলাৰ দাম তাৰমানে যেটো নেকি তাৰমানে দাম হয় সেই দামটো হ্ৰাস পোৱা অতিকৈ কমকৈ দেখা যায় আৰু সেই গতিকে মই আজি আপোনালোকলৈ ভিডিঅ' লৈ আহিছো যেটো নেকি ইটাৰ কেৰেলা খেতিৰ ওপৰত আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু ভিডিঅ'টো ৰখাই পেলাই এটা স্ক্ৰিনশ্বট মাৰি ল'ব আৰু তেতিয়া আপোনালোকে গম পাব বীজৰ পৰিমাণ কিমান লাগে 1 বিঘা মাটিত আৰু কিমানটো স্পেচিং আমি ইউজ কৰিব লাগে হেট মিন্স কিমান দূৰত্বৰ মূৰত আমি খেতিটো তাৰমানে এজোপা পুলিৰ পৰা এজোপা পুলি ডিসটেন্স কিমান হ'ব লাগে সেইখিনি আমি ইয়াত দেখা পাম আৰু প্লাস তাৰমানে আমাৰ কোনটো সময়ত খেতিটো কৰিব লাগে হার কিমান দিব লাগে গুটেইখিনি আগৰ ভিডিওৰ দৰে সেম টু সেম হয় ভিডিওটো কিন্তু ইয়াৰ যেটো নেকি ক্ৰপ হয় ইটা কেৰেলা আপোনালোকে চাব ৰখাই লব আৰু স্ক্ৰিনশ্বট মাৰি লব আৰু খেতিটো ভালদৰে কৰিব আৰু যদি উপকৃত হয় এই চেনেলটো আপোনালোকে শেয়াৰ কৰিব আৰু এটা লাইক দিব আৰু সাবস্ক্ৰাইব কৰি লব আপোনালোকে চাবলৈ পাইছে নহয় কি সুন্দৰভাৱে দি দিছে আৰু এইখিনি একচুয়ালি সাইন্টিফিক কাল্টিভেশন তাৰমানে বিজ্ঞানসন্মত কেনেদৰে খেতি কৰিব লাগে সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু এই চেষ্টাটো যাতে সাৰ্থক হয় আপোনালোকে ভিডিওবিলাক প্লিজ শেয়াৰ কৰিব অতিকৈ ইম্পৰ্টেন্ট হয় যিহেতু ইটাৰ কেৰেলা এজোপা গছ হলো এখন ঘৰৰ মানুহে সাধাৰণতে তাৰমানে খাই মেলি হেক কৰিবলৈ ইমান ইজি নহয় দ্যাটস ওয়াই প্ৰত্যেকজনৰ ঘৰতে যদি আপোনালোকে এজোপাকো খেতি কৰে নিজৰ ঘৰত খাব পাৰিব আৰু যদি বিজনেছ পদ্ধতি খেতি কৰিব পাৰিব হৰকৈ চাব ভিডিওটো ভাল পালে লাইক